আমাৰ প্ৰাণৰ শিল্পীজন আজি হেৰাই যোৱা বহুত দিনেই হ'ল, প্ৰায় 40-50 দিন হ'ল, কিন্তু আমি আজিলৈকে ন্যায় পোৱা নাই। গতিকে আমি ভাবিছোঁ মানে ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমি এই সমাধি ক্ষেত্ৰলৈ সদায় আহিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ সঘনাই আহিবলৈ চেষ্টা কৰিম। আমি আৰু আমাৰ কাৰণে এই 40-50টা দিন বহুত বেছি দিন হৈছে। আচলতে ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। তথাপিতো আমাৰ কাৰণে আমাৰ বুকুত একোৰা ক্ষোভৰ জুই লৈ ফুৰিছোঁ। উদগিৰণ হওঁ হওঁ হৈ থাকে, কিন্তু নহয়, বহুত ধৈৰ্য ধৰি আছোঁ। গতিকে খুব ক্ষিপ্ৰতাৰে অতি সোনকালে আমাক যাতে ন্যায়টো দিয়ে তাৰ বাবে আমি আশা কৰি আছোঁ। এতিয়া জয় জুবিন দা, জয় জুবিন দা। চিনেমাটো এতিয়া পূৰা অভিলেখ সৃষ্টি। আমাৰ জীৱনত আমি কেতিয়াও পোৱা নাই। 4:30 বজাৰ পৰা শ্ব' দিয়ে। গতিকে এতিয়াতো আমাৰ গোটেই জুবিন গাৰ্গ আচলতে আমাৰ পুণ্যাত্মা আছিলে এজন। আপোনালোকে ভাবি লওক, এজন পুণ্যাত্মা আমি বিভিন্ন ক্ষেত্ৰত পাইছোঁ। তেখেত আচলতে আমাৰ নিচিনা সাধাৰণ মানুহ নহয়, তেখেত এজন পুণ্য আত্মা। গতিকে পুণ্য আত্মা এজনে এখন চিনেমা কৰিছিলে আমাৰ ইয়াত, আমাক দেখুৱাই থৈ গ'ল যে 4টা বজাতো বা 4:30 বজাতো চিনেমা দিব পাৰে, অসমত শ্ব' চলিব পাৰে। আৰু দেশ বিদেশে চলি আছে, কিন্তু ক'তো টিকেট পাবলৈ নাই এতিয়া চিনেমা হলৰ। সেইটো এটা অভিলেখ। গতিকে সেইকাৰণে আমি ভাবিছোঁ, আমি অসমৰ ৰাইজে এজন পুণ্যাত্মাৰ সান্নিধ্য পাইছিলোঁ। আমাৰ কথাটো বেলেগ, আমি গান চান ৰচিছিলোঁ, আমি গমেই নাপালোঁ তেওঁ যে এজন পুণ্যাত্মা আছিলে। আমাৰ সৌভাগ্য বুলি মই ভাবিছোঁ। গেলা পলিটিক্স হয়, এজন মৰা মানুহৰ লগত পলিটিক্স কৰে, এইবিলাক একদম গেলি আছে। আকাশে বতাহে এতিয়া শাসক বিৰোধী আপোনালোকে যিয়ে নকওক, চবেই পলিটিক্স কৰিবলৈ লাগি আছে জুবিন গাৰ্গক লগত। কিন্তু জুবিন গাৰ্গ এটা উজ্জ্বল নক্ষত্ৰ হয়, তেওঁ এজন সূৰ্য হয়। গতিকে তেওঁক ওচৰলৈ বেছি যাব নালাগে। তেখেতে কৈছিলে, এই যে মন্ত্ৰী MLA চব এইবোৰ পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ, আচলতে সেই এটা শব্দহে হয়। তেওঁলোকে কৈছিলে, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা মন্ত্ৰী। আকৌ কৈছিলে কি, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘেণ্টাডাল, পলিটিক্স নকৰিবা বন্ধু। গতিকে আমাৰ প্ৰাণৰ শিল্পীজন আজি